মই নকওঁ যে ধৰি লওক প্ৰত্যেকটো লগেই বেয়া বস্তু শিকায় বা ধৰি লওক বেয়া বস্তু অভ্যাস শিকায় সেনেকুৱা নহয়, কাৰণ নিজৰ মাইণ্ডটো আছে আৰু নিজে সেইটো বস্তু কণ্ট্ৰল কৰিব লাগিব। বিশেষ কৰি লগ বহুতেই এটা ভাল বস্তু, কাৰণ লগ থাকিলেহে তুমি কিছুমান কামত আগবাঢ়িব পাৰিবা। আৰু ঠিক তেনেকুৱা কৰি লগৰ পৰা বেয়া অভ্যাস আহে, ভাল নহয়। গতিকে আমি বেয়াটো নাচাওঁ, ভালটো চাওঁ আৰু ভালটো চাই কিনে তাৰ পৰা অৰ্জন কৰিব। জয় হিন্দ। তো আজি একদমেই ইউনিক ভিডিঅ' এটা হ'বলৈ গৈ আছে, আৰু মই ইয়াত কোনো জ্ঞান পেলিবলৈ অহা নাই। ধৰক আপোনালোকে গম পাইছে ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেল চাই কি বিষয়ৰ ওপৰত টপিক হ'ব। মই জাষ্ট অকণমান মোৰ ভিউটো ক'বলৈ গৈছোঁ, মই কেনেকৈ হিচাপে দেখোঁ। আৰু বাকী এইখিনি কথা 95% মানুহৰ কাৰণে হ'ব বা ল'ৰা ছোৱালীৰ কাৰণে হ'ব, আৰু বাকী 5% যিখিনি 5% লেজেণ্ড হয় সেইখিনিৰ কাৰণে নহয়, আৰু সেইবিলাকে খুব ভালদৰে জানে এইটো বিষয়ৰ ওপৰত, তো সেইবিলাকৰ কাৰণে নহয়। আৰু সেইবিলাকৰ কাৰণে ভিডিঅ'টো ধৰি লওক টাইম ৱেষ্ট হ'ব, আৰু বাকী যিখিনি 95% তো সেইখিনিৰ কাৰণে ভিডিঅ'টো বহুত হেল্পফুল হ'ব। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিম, আৰু ভিডিঅ'টোত গোটেই সম্পূৰ্ণ চালে আপোনালোকে গম পাব মই কি ক'ব ওলাইছোঁ। তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰিম। তো সংগৰ ওপৰত হ'ব। সংগ হৈছে লগ বা ধৰি লওক বন্ধু বান্ধৱী, তো তাৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' হ'ব। বহুতে দুখী থাকে, ঘৰৰ মানুহ বা ধৰি লওক নিজৰে কোনো আত্মীয় স্বজনে কয় যে এই লগৰ লগত পৰি এনেকুৱা হ'ল, আৰু ঠিক ভাল হ'লে কিন্তু নকয়। কিন্তু বাকী গোটেইখিনি কথা আলোচনা কৰিম। তো ষ্টাৰ্ট কৰিব লৈছোঁ। ষ্টাৰ্ট তুলে আহোঁ। মেইন টপিকটো হৈছে যে যিকোনো আমি ভাল বেয়া কাম ভৱিষ্যতলৈকে আগবাঢ়ি যাই থাকোঁ, সেইটোত আমাৰ সংগৰ প্ৰভাৱ পৰে নে নপৰে। তো সেইটো কথাক লৈ কিনে এইটো ভিডিঅ' হয়। আৰু বিশেষ কৰি মোৰ মতে 95% মানুহৰ কাৰণে, যে ধৰি লওক যদি এটা ভাল কামো যদি আপুনি কৰি গৈ থাকে, কাৰণ যিবিলাক বস্তু কৰা যায়, কাৰণ তাত সম্পূৰ্ণ নিজা নলেজ নাথাকে, গতিকে সুধি কৰা যায়, বা ধৰি লওক কিবা এটা বস্তু কৰাৰ আগতে সেইটো বস্তু জানা যায়। গতিকে ঠিক ভাল বেয়া যিকোনো কামৰ ক্ষেত্ৰত সংগৰ প্ৰভাৱ অভিয়াছলি পৰে। কাৰণ মই দুয়োটা বিষয়লৈ অলপমান ডেছক্ৰাইব কৰিব দিব বিচাৰিছোঁ। যে ধৰি লওক আপুনি আপোনাৰ লগৰ যিকেইটা আছে সেইকেইটা ধৰি লওক আপুনি তাত নতুন কৰি এড হৈছে, বাকীকেইটা আগৰে পৰা কিছুমান ধৰি লওক কৰ্মসংস্থাপন আছে, বা ধৰি লওক এনেকুৱা কোনটো কৰিলে কোনটো লাভ হয়, কোনটো কৰিলে কোনটো লছ হয়, বেপাৰ বাণিজ্য, বা ধৰি লওক তেনেকুৱা যদি ধৰি লওক কিবা আছাম পুলিচৰে প্ৰিপাৰেশ্যন কৰিছে বা কিবা, ঠিক সেই বস্তুটো এদিন নহয় এদিন তোমাৰ গাতো আহি যাব। কাৰণ কিয় কৈছোঁ, যেতিয়া তুমি ধৰি লওক মানুহৰ ঘাত প্ৰতিঘাত থাকে, চাওক এটা কথা কৈছোঁ, মানুহৰ ঘাত প্ৰতিঘাত থাকে। তেনেকুৱা মানুহে ধৰি লওক কেতিয়াবা ভাল মাইণ্ডছেটত থাকে আৰু কেতিয়াবা বেয়া মাইণ্ডছেটত থাকে। গতিকে ভাল মাইণ্ডছেটত থকা টাইমত যদি কোনোবাই যদি এজন লগৰ ল'ৰাই যে এনেকুৱা কৰিলে এনেকুৱা হ'ব নেকি, সেইটো বস্তু আপোনাৰ পৰা ৰায় লোৱা আপুনি সেইটো বস্তুৰ প্ৰতি ইনফৰমেশ্যন এটা গম পোৱাৰ পিছত আপুনি সেইটো ধৰি লওক নকৰে যদিও অলপ হ'লে আপুনি ভাবিলে, ঠিক নেক্সট দিনা যদি তেনেকুৱা কৰোঁতে এদিন আপুনিও ধৰি লওক বিজনেছমেনৰ লগত থাকিলে বিজনেছমেন হৈ যাব, বা ধৰি লওক ৰানিং কৰা ল'ৰা, বা ধৰি লওক তেনেকুৱা যদি কিবা পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি আছে, তেনেকুৱা যদি সংগৰ লগত থাকে, তেনেহ'লে আপুনি সেই পৰীক্ষাৰ বিষয়ে অলপ হ'লেও গম আপুনি গম পাব যে এই বস্তুটো কৰিলে এটা ভাল বস্তু এচিভ কৰিব পাৰিব, বা ভাল এটা লাইন আছে। তো ঠিক তেনেকুৱা হিচাপত যিকোনো ভাল কামত আপোনালোকৰ সংগৰ প্ৰভাৱ থাকে। আৰু যিখিনি 5% মানুহ, সেই 5% মানুহখিনি অলৰেডি গমেই পায় এইটো কৰিলে ভাল হয়, এইটো কৰিলে বেয়া। গতিকে সেইখিনিৰ কাৰণে নকওঁ। আৰু নেক্সট কথাটো আহি গ'ল যে যিবিলাক বেয়া অভ্যাস, যেনেকুৱা কৰি মদ বা ধৰি লওক চিগাৰেট খোৱা, গুটখা খোৱা, এইবিলাক একচুৱেলি আমাৰ লগ সংগৰ পৰা আহেনে নাহে, এইটো অভিয়াছলি 95% মানুহৰ কাৰণে কৈছোঁ মই। 95% ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক যিমান বেয়া অভ্যাস আছে, গোটেইখিনি পাৰ্টি কৰাৰ পৰা আদি কৰি গোটেইখিনি লগ সংগৰ পৰা অভিয়াছলি আহে। আৰু এইটো কিয় আহে মই কৈ আছোঁ। প্ৰথমতে কৈ দিছোঁ যে মানুহ সদায় মাইণ্ডটো সদায় এক্টিভ নাথাকে। কেতিয়াবা ধৰি লওক ইম'চনেলি অলপ ধৰি লওক বেয়া হৈ থাকে, বা তো মাইণ্ডটো বিশেষ কৰি সদায় এক্টিভ নাথাকে, বা ধৰি লওক সদায় ভালে নাথাকে, কেতিয়াবা বেয়া হৈ যায়। ঠিক বেয়া হৈ যোৱা সময়ত চাওক, আজি আপোনাৰ লগৰ ল'ৰাবিলাকে চিগাৰেট খাই আছে, বা ধৰি লওক মদ খাই আছে, কিন্তু সেইটো ধৰি লওক আপুনি নাখায়, কিন্তু এদিন এনেকুৱা হৈ যাব যে সেইটো আপুনিও চুব বাধ্য কৰি দিব। কাৰণ কিয় কৈছোঁ, সিহঁতে যদিও নাযাছে, যদিও সেই নকয়, সিহঁতে কৈ থাকে যে ধৰি লওক মোৰ এনেকুৱা টেনশ্যন হ'লে কেতিয়াবা খাওঁ, বা ধৰি লওক এনেকুৱা কিবা এটা হ'লে বা টেনশ্যনটো দূৰ হয়, বা ধৰি লওক এনেকুৱা খালে মোৰ মনটো অলপমান এক্টিভ হয়, ঠিক সেনেকুৱা কয়। তেতিয়া ধৰি লওক যিদিনাখন তোমাৰ ধৰি লওক মাইণ্ডত এটা টেনশ্যন চলি থাকিব, বা ধৰি লওক মনটো বেয়া লাগি থাকিব, তেতিয়া কি কৰা যাব, ধৰি লওক তেতিয়া টেষ্ট কৰিবলৈ মনটো ক'ব যে এইটো টেষ্ট কৰি লওক, কিজানি মনটো ভালে লাগে অলপ। আৰু সেইদিনাখনৰ পৰাই তোমাৰ যিটো বেয়া অভ্যাস, সেইদিনাৰ পৰাই গঢ়ি উঠিব, আৰু সেইদিনাৰ পৰাই তুমি সেই সংগৰ প্ৰভাৱত তুমি আগলৈ আগবাঢ়ি গৈ থাকিবলৈ, যিটো বেয়া অভ্যাস বা ধৰি লওক বেয়া হেবিট, সেই বস্তুটো নিজে অট'মেটিকেলি আহি থাকিব। আৰু এইটো একমাত্ৰ লগৰ কাৰণেই হ'ব, যদিহে আপুনি তাক কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে মই নকওঁ যে ধৰি লওক প্ৰত্যেকটো লগেই বেয়া বস্তু শিকায়, বা ধৰি লওক বেয়া বস্তু অভ্যাস শিকায়, সেনেকুৱা নহয়। কাৰণ নিজৰ মাইণ্ডটো আছে, আৰু নিজে সেইটো বস্তু কণ্ট্ৰল কৰিব লাগিব। বিশেষ কৰি লগ বহুতেই এটা ভাল বস্তু, কাৰণ লগ থাকিলেহে তুমি কিছুমান কামত আগবাঢ়ি যাব পাৰিবা।
আৰু ঠিক তেনেকুৱা কৰি লগৰ পৰা বেয়া অভ্যাস আহে, ভাল গুণ আহে। গতিকে আমি বেয়াটো নাচাওঁ, ভালটো চাওঁ, আৰু ভালটো চাই কিনে তাৰ পৰা অৰ্জন কৰিব শিকোঁ, আৰু বেয়াটো সদায় এভইড কৰোঁ, হয় নে নহয়? বাকী যেনেকুৱা কৰি ক'লোঁ, ধৰি লওক যিদিনাখন তোমাৰ মন বেয়া থাকে সেইদিনাখনে সিহঁতৰ লগত নবহিলেই হ'ল। ঠিক তেনেকুৱা কিছুমান আছে নহয়। বাকী লেজেণ্ডবিলাকৰ কথা বহুত বেলেগ। গতিকে লেজেণ্ডবিলাক কোনো শত্ৰু নাথাকে, কোনো ধৰি লওক পাৰ্মানেণ্ট লগ নাথাকে, আৰু কোনো পাৰ্মানেণ্ট হিচাপত মানে ধৰি লওক ইম'শ্যনেলি মানে এনেকুৱা নহয় যিটো বস্তু মই এৰি দিব নোৱাৰিম, ঠিক এনেকুৱা কোনো বস্তু নাথাকে। গতিকে এইখিনিয়ে ক'ব লগা আছিল। বাকী আপোনালোকৰ ৰায়বিলাক কমেণ্ট কৰি জনাব। তো এইখিনিয়ে। জয় হিন্দ, জয় ভাৰত, জয় অসম।